এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই ৰাজ্যখনৰ 4টা সমষ্টিত তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বিজেপি অসমৰ 5টা সমষ্টিত 4টাতে জয়লাভ কৰিব বুলি আজি বৰপেটা জিলাৰ সৰ্থেবাৰীত এখন নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰ্থেবাৰীত প্ৰচাৰ চলাই ডঃ শৰ্মাই অনাগত দিনত নিৰ্বাচনত জয়লাভ কৰিলে বিজেপি চৰকাৰে উন্নয়নমূলক আঁচনিসমূহৰ কাম সুচাৰুৰূপে চলাই নিব বুলি দাবী কৰে কেইবাহাজাৰো লোক উপস্থিত থকা সভাখনত মুখ্যমন্ত্ৰীয়ে ৰাইজক সামগ্ৰিকভাৱে ভোটদানৰ বাবে আহ্বান জনায় সভাত অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিৰ বাৰেমাৰীতো এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী শ্ৰী বসুমতাৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিৰোধী কংগ্ৰেছ আৰু বিপিএফ দলক তীব্ৰ সমালোচনা কৰে উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ পৰহিলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব ইফালে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আজি গুৱাহাটীত এখন সংবাদমেলক সম্বোধন কৰি দলটোৱে দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে যুঁজ দিয়াৰ উপৰি 5টা ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি আৰু 25টা গেৰেণ্টি জনসাধাৰণক দিছে বুলি প্ৰকাশ কৰে ইয়াৰ পাছত কংগ্ৰেছ সভাপতিগৰাকীয়ে বৰপেটা সমষ্টিৰ দলীয় প্ৰাৰ্থী দিব্যায়নৰ হৈ কয়াকুছিত এখন নিৰ্বাচনী সভাত অংশ লয় সভাত শ্ৰী খাৰ্গেয়ে দলটোৱে শাসনলৈ আহিলে মহিলাসকলক বিত্তীয় সাহায্যৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত 50% সংৰক্ষণৰ প্ৰতিশ্ৰুতি দিয়ে শাসনাধিষ্ঠ বিজেপি দলক তীব্ৰ সমালোচনা কৰি শ্ৰী খাৰ্গেই কয় যে কংগ্ৰেছে বিজেপিৰ দৰে কেৱল প্ৰতিশ্ৰুতি প্ৰদান নকৰি প্ৰতিশ্ৰুতি পূৰণৰ কাৰণেও অহোপুৰুষাৰ্থ কৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি চিৰাং জিলাত বিপিএফ জিএছপি আৰু অন্যান্য দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় দেশৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কালি প্ৰায় শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হয় 13খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88টা সমষ্টি সামৰি হোৱা এই নিৰ্বাচনৰ সামগ্ৰিকভাৱে প্ৰায় 68.48% ভোটদান হয় দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ত্ৰিপুৰাত সৰ্বাধিক 79.66% ভোটদান হোৱাৰ বিপৰীতে উত্তৰ প্ৰদেশত সৰ্বনিম্ন 54.85% ভোটদান সম্পন্ন হৈছে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অসমৰ 5টা সমষ্টিতো কালি শান্তিপূৰ্ণভাৱে সম্পন্ন হয় ৰাজ্যখনত প্ৰায় 77.35%ৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে দৰং ওদালগুৰি সমষ্টিত 78.41 ডিফুত প্ৰায় 73.11 কৰিমগঞ্জত 75.63 নগাঁৱত 80.56 আৰু শিলচৰত 75.97% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যখনত 2গৰাকী মহিলা প্ৰাৰ্থীসহ মুঠ 61 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰে ইয়াৰ ভিতৰত কৰিমগঞ্জত সৰ্বাধিক 24 গৰাকী নগাঁৱত 13 দৰং ওদালগুৰিত 11 শিলচৰত 8 আৰু ডিপুত 5 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় দৰং ওদালগুৰি সমষ্টিত এনডিএৰ প্ৰাৰ্থী তথা সাংসদ দিলীপ শইকীয়া কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু বিপিএফৰ দুৰ্গা দাস বড়োৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ইফালে শিলচৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মন্ত্ৰী পৰিমল শুক্লবৈদ্য তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাস আৰু কংগ্ৰেছ দলৰ সূৰ্যকান্ত চৰকাৰে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হয় কৰিমগঞ্জত বিজেপি মিত্ৰজোঁটৰ কৃপানাথ মাল্লা কংগ্ৰেছৰ হাফিজ ৰছিদ চৌধুৰী আৰু AIUDFৰ চাহাবুল ইছলাম চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় নগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈ আৰু AIUDFৰ আমিনুল ইছলামে প্ৰতিদ্বন্দ্বিতা কৰে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু সমষ্টিত বিজেপি মিত্ৰজোঁটৰ হৈ অমৰ সিং টিছু কংগ্ৰেছৰ জয়ৰাম ইংলেং আৰু গণ সুৰক্ষা পাৰ্টীৰ জন বাৰ্নাৰ্ড চাংমাই প্ৰতিদ্বন্দ্বিতা কৰে অসম পশুপালন আৰু পশু চিকিৎসা সংস্থাৰ শোণিতপুৰ জিলা শাখাৰ উদ্যোগত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত আজি বিশ্ব পশু চিকিৎসা দিৱস পালন কৰা হয় এই উদ্দেশ্যৰে আয়োজন কৰা কাৰ্যসূচীৰ আৰম্ভণিতেই তেজপুৰৰ হাতীপিলখানাৰ পৰা গণেশঘাটলৈ এটা শোভাযাত্ৰা উলিওৱা হয় এই অনুষ্ঠানত জিলাৰ অতিৰিক্ত আয়ুক্ত গৰ্গমোহন দাসকে প্ৰমুখ্য কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে দৰং জিলাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি মঙলদৈ সাপ্তাহিক বজাৰত এটা কৰ্কট ৰোগ সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয় এই উদ্দেশ্যৰে মহিলাসকলৰ মাজত স্তনৰ কৰ্কট ৰোগ সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ এখন বাতৰনাট প্ৰদৰ্শন কৰা হয় আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল